শিৱসাগৰ অন্যতম ক্ৰীড়া আৰু সামাজিক অনুষ্ঠান গ্ৰীফনৰ উদ্যোগত আৰু শিৱসাগৰ ক্ৰীড়া সন্থাৰ সহযোগত আমি শিৱসাগৰৰ ঐতিহাসিক দৰবাৰ খেলপথাৰত 4 দিনীয়া কাৰ্যসূচীৰে দিবানৈশ মহিলা ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। পূব মণ্ডল দিবানৈশ মহিলা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত পশ্চিমবংগকে আদি কৰি প্ৰায় 9টা দলে অংশগ্ৰহণ কৰিছিল। অতি সুন্দৰ প্ৰদৰ্শন হৈছিল। জিন্তিমণিকে ধৰি কেইবাগৰাকী আগশাৰী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ অংশগ্ৰহণ কৰিছিল আৰু এই খেলত বোকাঘাটে বিজয় সাব্যস্ত কৰে যোৰহাটক পৰাস্ত কৰি। আৰু এটা উল্লেখযোগ্য কথা যে দিবানৈশ যিখন পূব মণ্ডল ক্ৰিকেট প্ৰতিযোগিতা শিৱসাগৰত অনুষ্ঠিত হ'ল, এইখন হয়তো উজনি অসমতেই প্ৰথম আৰু হয়তো অসমৰ ভিতৰতেই এনেধৰণৰ দিবানৈশ মহিলা ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা নাই। এই ক্ষেত্ৰত শিৱসাগৰ ৰাইজৰ সহযোগত, শিৱসাগৰ ক্ৰীড়া সন্থাৰ সহযোগত, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত এই সফলতাৰে আমি খেলখন উদযাপন কৰিবলৈ সফল হ'লোঁ আৰু এই খেলত চেম্পিয়ন হিচাপে যোৰহাটক পৰাস্ত কৰি বোকাখাত চেম্পিয়ন হয়। শিৱসাগৰ অন্যতম ক্ৰীড়া আৰু সামাজিক অনুষ্ঠান গ্ৰীফনৰ উদ্যোগত আৰু শিৱসাগৰ ক্ৰীড়া সন্থাৰ সহযোগত আমি শিৱসাগৰৰ ঐতিহাসিক দৰবাৰ খেলপথাৰত 4 দিনীয়া কাৰ্যসূচীৰে দিবানৈশ মহিলা ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। পূব মণ্ডল দিবানৈশ মহিলা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত পশ্চিমবংগকে আদি কৰি প্ৰায় 9টা দলে অংশগ্ৰহণ কৰিছিল। অতি সুন্দৰ প্ৰদৰ্শন হৈছিল। জিন্তিমণিকে ধৰি কেইবাগৰাকী আগশাৰী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ অংশগ্ৰহণ কৰিছিল আৰু এই খেলত বোকাঘাটে বিজয় সাব্যস্ত কৰে যোৰহাটক পৰাস্ত কৰি। আৰু এটা উল্লেখযোগ্য কথা যে দিবানৈশ যিখন পূব মণ্ডল ক্ৰিকেট প্ৰতিযোগিতা শিৱসাগৰত অনুষ্ঠিত হ'ল, এইখন হয়তো উজনি অসমতেই প্ৰথম আৰু হয়তো অসমৰ ভিতৰতেই এনেধৰণৰ দিবানৈশ মহিলা ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা নাই। এই ক্ষেত্ৰত শিৱসাগৰ ৰাইজৰ সহযোগত, শিৱসাগৰ ক্ৰীড়া সন্থাৰ সহযোগত, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত এই সফলতাৰে আমি খেলখন উদযাপন কৰিবলৈ সফল হ'লোঁ আৰু এই খেলত চেম্পিয়ন হিচাপে যোৰহাটক পৰাস্ত কৰি বোকাখাত চেম্পিয়ন হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।